যি চৰকাৰে 3-0 অৰুণোদয় আঁচনি আমাৰ ৰাইজৰ মাজত মেলি দিছিলে, কিন্তু সেই 3-0 অৰুণোদয় আঁচনি ৰেচন কাৰ্ড থকা হিতাধিকাৰী আজি চাওক, আজি ইমানখিনি মহিলা বঞ্চিত হৈছে, ইমানখিনি চব দুখীয়া দৰিদ্ৰ পৰিয়াল বঞ্চিত হ'বলগীয়া হৈছে। এই যিখন আঁচনি, সেই আঁচনিখন কিন্তু ধনী মানুহেহে পাইছে, দুখীয়া দৰিদ্ৰই সেইখন আঁচনি পোৱা নাই। আৰু সেইখন আঁচনি পাবলৈ হ'লে এতিয়া মানে বিজেপি দলত থাকিব লাগিব, তেতিয়াহে আমি সেইখন আঁচনি পাম। গতিকে আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয়, মই আপোনালোকক মঞ্চৰ পৰাই প্ৰশ্ন কৰিছোঁ, তেওঁ যদি বিজেপি দলৰ কাৰণে সুবিধাখিনি দিছে তেতিয়াহ'লে ৰাইজক অৱগত কৰিব লাগিছিলে। আৰু আমি এইটোৱে জানো, যিখন চৰকাৰ আমি সেইখন চৰকাৰেই জনসাধাৰণ। আজি যদি আমি কিবা এটা ভুল কৰোঁ, আমাক শাসন কৰিব নে নকৰে? সেই চৰকাৰে আমাক শাসন কৰিব নকৰে। যদি আঁচনি দিছে, তেওঁলোকৰ যদি যিসকলক পাতি দিছে, তেওঁলোকৰ ভোট কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটৰী, সেই প্ৰেচিডেণ্ট ছেক্ৰেটৰীয়ে যদি যোগ্য প্ৰাৰ্থীক নিৰ্বাচন কৰিব নোৱাৰে, তেনেকুৱা প্ৰেচিডেণ্ট ছেক্ৰেটৰী আমাক নালাগে। পৰৱৰ্তী সময়ত আজি আমি আমাৰ এই উন্নয়ন খণ্ডলৈ আহিছোঁ, মৰঙী উন্নয়ন খণ্ডলৈ আহিছোঁ, আমি BDO ছাৰক জনাব আহিছোঁ, যদি আমাৰ দাবী মানি নলয়, আজিৰ ভিতৰত আমাৰ ইমানখিনি পৰিয়ালৰ নাম অন্তৰ্ভুক্ত কৰিব লাগিবই। যদি নকৰে, তেতিয়াহ'লে আমি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম আৰু এই উন্নয়ন খণ্ড অফিচ আমি বন্ধ কৰি দিম। যদি চৰকাৰে পাৰে, এইখনতো চৰকাৰৰ যি মন যায় তাকে কৰিব পাৰে। আমাৰ নহ'লে গুলিয়াই দিয়ক, আমি গুলি খাবলৈ ভয় নকৰোঁ, আমি গুলি খাম। যিখন দেশত কনকলতা গাভৰুৰ দেশ, এখন বীৰাংগনাৰ দেশ, গতিকে আমিও বীৰাংগনা হয়, আমি ভয়ত কেতিয়াও পিছলি নাযাওঁ। আমি প্ৰতিবাদ কৰিছোঁ, আমি প্ৰতিবাদ কৰিমেই। আৰু আজি চৰকাৰৰ গৌৰৱৰ বিষয়, আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গৌৰৱৰ বিষয়, তেওঁ আঁচনি ল'বৰ কাৰণে আজি আমাৰ ইমান মহিলা ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। চাওক, তেওঁ আকৌ টিভিত য'তে হওক তেওঁ ক'ব যে মই উন্নয়ন কৰিছোঁ, দুখীয়া ৰাইজক মই আঁচনি দিছোঁ, কিন্তু আজি এই দুখীয়া দৰিদ্ৰ ৰাইজ ৰাস্তালৈ ওলাই আহিছে। আৰু আপোনাৰ ৰমজান মাহত আজি আমাৰ সেই মহিলাসকলে ব্ৰতত থাকি ইয়াত প্ৰতিবাদ কাৰ্যসূচী হাতত ল'বলৈ আহিছে। তাতকৈ কিবা গৌৰৱৰ বিষয় আছেনে চৰকাৰৰ কাৰণে? মই ইয়াৰ পৰা আপোনালোকৰ মঞ্চৰ পৰাই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, তেখেতে অকল বিষয়ববীয়াৰ ওপৰত কোনো কাম নেৰি তেওঁ নিজেও এইখিনি আঁচনিৰ ওপৰত অলপ তেওঁ নজৰ ৰাখক। এই প্ৰথমতে প্ৰশ্ন কৰিব বিচাৰিছোঁ চৰকাৰক যে আমাৰ মৰঙী উন্নয়ন খণ্ড বিষয়া কাৰ্যালয়টো এইটো কোনোবা ৰাজনৈতিক দলৰ অফিচ নে ৰাইজৰ সেৱাৰ কাৰণে নিৰ্মাণ কৰা এইটো অফিচ? ৰাইজৰ কৰৰ টকাৰে তেওঁলোকে দৰমহা খাই আছে, খাটি খোৱা প্ৰতিজন মানুহে টেক্স দি আছে আজিৰ দিনটোত। তাৰপিছত অসম চৰকাৰৰ যিখন অৰুণোদয় আঁচনি 3.0 যিখন গাইডলাইন সম্পূৰ্ণভাৱে ভাইলেট কৰি এতিয়া সাধাৰণ খাটি খোৱা মানুহবিলাকক, য'ত লিখা আছে গাইডলাইনত যে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'ব লাগিব, বিধৱা মহিলাসকলে অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'ব লাগিব, দিব্যাংগ বিকলাংগ মানুহসকলে অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত হ'ব লাগিব। কিন্তু তেওঁলোকক সম্পূৰ্ণৰূপে বঞ্চিত কৰি কেৱল বিজেপি দলৰ বুথ কমিটি সভাপতি সম্পাদকে নীতি নিৰ্ধাৰণ কৰি দিয়া কেইগৰাকীমান ব্যক্তিক, মিতিৰ কুটুমক, কাৰোবাৰ অট্টালিকা আছে, তাৰ কাৰোবাৰ 10 বিঘা বাগান আছে, তেওঁলোকক অৰুণোদয় আঁচনি অন্তৰ্ভুক্ত কৰি এইদৰে আমাৰ খাটি খোৱা মানুহবিলাকক, দুখীয়া মানুহবিলাকক, যিবিলাকৰ প্ৰকৃততে অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য ব্যক্তি চৰকাৰৰ গাইডলাইন অনুসৰি, সেইসকলক এনেদৰে বঞ্চিত কৰা সিদ্ধান্তৰ বিৰুদ্ধে আজি আমাৰ মহিলাসকলে ওলাই আহিছে। আৰু এই মুহূৰ্তলৈকে আপোনাৰ এগৰাকী চৰকাৰী অফিচাৰ কিমান দায়িত্ব থাকিলে, 12 বজালৈকে এই মুহূৰ্তলৈকে ইয়াত ব্লক অফিচাৰগৰাকী নাই। কিমান কাণ্ড জ্ঞানহীন এগৰাকী বিষয়া, 12 বজা পাৰ হৈ গ'ল, মানুহখিনি 10 বজাৰ পৰা আহি ৰৈ আছে, এই মুহূৰ্তলৈকে তেওঁলোক নাই। অথচ আজিৰ দিনটোত অৰুণোদয় আঁচনিৰ চূড়ান্ত তালিকা প্ৰস্তুত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।